প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে কিন্তু এইবাৰ আৰু এটা চৰকাৰী ঘৰৰ 24-25ৰ নিউ লিষ্ট আহি গৈছে। যিসকল মানুহৰ এটিত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু পইচা সোমাই গৈছে। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ 24-25ৰ নিউ ভেৰিফাই লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট জেগাত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ সেট কৰি ল'ব। ইয়াত চাব 2 নম্বৰত দি আছে আৱাস শ্বপ। এতিয়া আপোনালোকে আৱাস শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব 2 নম্বৰ দি আছে আৱাস শ্বপ, আপোনালোকে আৱাস শ্বপৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো অপশ্যন অপেন হৈ যাব এনেকুৱাকৈ। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আৱাস শ্বপ, তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত আৰু এটা নিউ পেজ এতিয়া অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব। ইয়াত চাব, ইয়াত যিটো 1 নম্বৰ অপশ্যন দি আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আৰু এটা পেজ অপেন হৈ যাব। ইয়াত চাব দি আছে অল ষ্টেট, আপোনালোকে অল ষ্টেটত ক্লিক কৰিব। ইয়াত আহি যাব ষ্টেট নাম, ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় ইয়াত আপোনাৰ ফাৰ্ষ্ট ষ্টেট নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। তাৰপিছত ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। তাৰপিছত ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব পঞ্চায়ত নাম। তাৰপিছত ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম হয় আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়ত নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব চন। যিহেতু আপোনালোকে নিউ লিষ্টটো চাব, একেবাৰে তলত চাব দিয়া আছে 24-25, আপোনালোকে ইয়াৰ পৰা 24-25 ছিলেক্ট কৰি লৈ ল'ব চনটো। তাৰপিছত আপোনালোকে আৰু এবাৰ ছেটৰ ওপৰত ক্লিক কৰিব। ইয়াত 1 নম্বৰত চাব দিয়া আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত 24-25ৰ নিউ ভেৰিফাই লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ নাম আহি যাব। তাৰপিছত ইয়াত আপোনাৰ গাৰ্জেন নাম আহি যাব। আৰু এইফালত চাব দিয়া আছে 24-25 দিয়া আছে। আৰু এইফালত চাব যিসকল মানুহৰ সেইটো লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু বিপিএল ঘৰৰ পইচা সোমাই গৈছে। ইয়াত চাব, ইয়াত আপোনাৰ জব কাৰ্ড নম্বৰ দিয়া আছে, আপোনাৰ চেংচন ID নম্বৰ দিয়া আছে আৰু এইফালত এমাউণ্ট দিয়া আছে। ফাৰ্ষ্ট কিস্তি কিন্তু 32,500 টকা সকলোৰে একাউণ্টত সোমাই গৈছে। যিসকল মানুহৰ সেইটো লিষ্টত নাম আহিছে সকলোৰে একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই অথবা আপোনালোকৰ আগৰ লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ এইবাৰ এইটো লিষ্টত নাম আহি গৈছে। এইটো কিন্তু 24-25ৰ নিউ লিষ্ট হয়। এইটো চেক কৰিব পইচা